হাতী 14টা মান আহিছিলে কালি। এয়া ঘৰখিনি ভাঙিছে আৰু ঘৰৰ ভিতৰত যিমান ধান চাউল আছিল গোটেইখিনি নষ্ট কৰিছে, বাচন বৰ্তন গোটেইখিনি বস্তু মানে, আৰু মানুহখিনি ধৰিবলৈ চেষ্টা কৰিছিলে। গাঁৱৰ মানুহবিলাক আহি পেলাই আমাক বচালে আৰু যোগাযোগ কৰিছে, সিহঁতে ৰেচপণ্ড কৰা নাই। 14টা আহিছিলে কালি। গোটেই দিন ডেইলি হৈয়ে থাকে এনেকুৱা। এইটো প্ৰবীণ ৰয়। হয়। ঘৰ ইয়াততো এটাই, মানে গাঁৱততো বহুত ঘৰ আছে, এইটো সিহঁতৰ ঘৰতে সোমাইছে। গোটেই ঘৰখন আপোনাৰ ঘেৰাও কৰি লৈছিলে 14টা মান হাতীয়ে। মোৰ 2টা ঘৰ। কিমান বিঘা এইটো আপোনাৰ প্ৰায় যিমানখিনি মানে গৈ থাকে ৰাস্তা দি, সিহঁতে গছকি খাই আকৌ নষ্ট হয়, তেনেকে হৈ আছে। সিহঁতে যাতে আমাক ইয়াত শ্বৰ্ট তার দি পেলাই হাতী জাক আৰু গাহৰি আহে, বাঘ আহে কেতিয়াবা, এইবিলাক আহিবলৈ প্ৰতিৰোধ কৰিবলৈ। হাতী আহিছিলে 14টা মান আহিছিলে। এইটো আমাৰ ঘৰটো ঘেৰাও কৰি আহিলে, মই এইটো ঘৰৰ পৰা সেইটো ঘৰত যাব নোৱাৰো। পিছত মই এইটো ঘৰৰ পৰা সেইটো ঘৰত যে গৈ আছিলো, মই এইটো ঘৰৰ পৰা সেইটো ঘৰত গৈছো, ল'ৰা এটা আছিলে স্কুলত গৈছে। এইটো ল'ৰাটো লৈ ঢাকা মাৰি ঘৰত দিছো। পিছত মই সোমালো, পিছত তাৰ দেউতাক সোমাইছে। এই দেউতাক সোমানোর লগতে এইটো ঘৰ ধৰিৰ পিছত মই চিটকাৰিখন মাৰোতে এইটো ঘৰ ধৰিলে। এইটো ঘৰ ধৰি পেলাই 2টা। এইটো ঘৰটো বাড়ির চাইকিটা কৰিলে, ঘেরাও কৰিলে, আৰু খালি হাতীয়ে খালি কৈছে হা হা কিনেকে যে কৰি আছে। মই ঘৰৰ যে ল'ৰাটো সৰু, এইটো একেবাৰে কিবা একটা হৈ গৈছে, মানে একেবাৰে অজ্ঞান হৈ গৈছে। ধান চাউল আজি চাকচোন, ঘৰত কিবা আছে রান্না ঘৰত একো নাই, মানে চাউল টাউল একো নাই, আৰু টিন সব টিন পাত তাত সব মিলে, আৰু ধান চাউল এইটো পেলাই থৈছে, কিমান ক্ষতি পেলাইছে। সেইটো চাক বৰাবৰ পৰা ধান লৈ খাই গৈছে। হাতী 14টা মান আহিছিলে কালি। এয়া ঘৰখিনি ভাঙিছে আৰু ঘৰৰ ভিতৰত যিমান ধান চাউল আছিল গোটেইখিনি নষ্ট কৰিছে, বাচন বৰ্তন গোটেইখিনি বস্তু মানে, আৰু মানুহখিনি ধৰিবলৈ চেষ্টা কৰিছিলে। গাঁৱৰ মানুহবিলাক আহি পেলাই আমাক বচালে আৰু যোগাযোগ কৰিছে, সিহঁতে ৰেচপণ্ড কৰা নাই। 14টা আহিছিলে কালি। গোটেই দিন ডেইলি হৈয়ে থাকে এনেকুৱা। এইটো প্ৰবীণ ৰয়। হয়। ঘৰ ইয়াততো এটাই, মানে গাঁৱততো বহুত ঘৰ আছে, এইটো সিহঁতৰ ঘৰতে সোমাইছে। গোটেই ঘৰখন আপোনাৰ ঘেৰাও কৰি লৈছিলে 14টা মান হাতীয়ে। মোৰ 2টা ঘৰ। কিমান বিঘা এইটো আপোনাৰ প্ৰায় যিমানখিনি মানে গৈ থাকে ৰাস্তা দি, সিহঁতে গছকি খাই আকৌ নষ্ট হয়, তেনেকে হৈ আছে। সিহঁতে যাতে আমাক ইয়াত শ্বৰ্ট তার দি পেলাই হাতী জাক আৰু গাহৰি আহে, বাঘ আহে কেতিয়াবা, এইবিলাক আহিবলৈ প্ৰতিৰোধ কৰিবলৈ। হাতী আহিছিলে 14টা মান আহিছিলে। এইটো আমাৰ ঘৰটো ঘেৰাও কৰি আহিলে, মই এইটো ঘৰৰ পৰা সেইটো ঘৰত যাব নোৱাৰো। পিছত মই এইটো ঘৰৰ পৰা সেইটো ঘৰত যে গৈ আছিলো, মই এইটো ঘৰৰ পৰা সেইটো ঘৰত গৈছো, ল'ৰা এটা আছিলে স্কুলত গৈছে। এইটো ল'ৰাটো লৈ ঢাকা মাৰি ঘৰত দিছো। পিছত মই সোমালো, পিছত তাৰ দেউতাক সোমাইছে। এই দেউতাক সোমানোর লগতে এইটো ঘৰ ধৰিৰ পিছত মই চিটকাৰিখন মাৰোতে এইটো ঘৰ ধৰিলে। এইটো ঘৰ ধৰি পেলাই 2টা। এইটো ঘৰটো বাড়ির চাইকিটা কৰিলে, ঘেরাও কৰিলে, আৰু খালি হাতীয়ে খালি কৈছে হা হা কিনেকে যে কৰি আছে। মই ঘৰৰ যে ল'ৰাটো সৰু, এইটো একেবাৰে কিবা একটা হৈ গৈছে, মানে একেবাৰে অজ্ঞান হৈ গৈছে। ধান চাউল আজি চাকচোন, ঘৰত কিবা আছে রান্না ঘৰত একো নাই, মানে চাউল টাউল একো নাই, আৰু টিন সব টিন পাত তাত সব মিলে, আৰু ধান চাউল এইটো পেলাই থৈছে, কিমান ক্ষতি পেলাইছে। সেইটো চাক বৰাবৰ পৰা ধান লৈ খাই গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।